বন্ধু বান্ধৱীসকল জীৱনত প্ৰথমবাৰৰ বাবে পুৰুষ চৰিত্ৰ এটা কৰিছোঁ দেই। এনে কৃষ্ণ কৰিছোঁ বাৰু, কিন্তু জীৱনত একদম প্ৰথমবাৰৰ বাবে পুৰুষ চৰিত্ৰ এটা কৰিছোঁ। আৰু মোক মেকআপ কৰি দিছে ঐশ্বৰ্য দাই। ঐশ্বৰ্য দা হ'ল আজি মই 15-20 বছৰ আগৰ পৰা যিজনৰ ওচৰত মেকআপ কৰিছোঁ বা তেওঁৰ পৰা চুলিও কিনিছোঁ, কিবা কিবি মানে মেকআপৰ বস্তু লওঁ। ঐশ্বৰ্য দাই তিয়কৰ হয়, তেওঁ খাউণ্ডৰ মানে কি মেকআপ আৰ্টিষ্ট হয়, মানে খাউণ্ড ভাল। নমস্কাৰ বন্ধু বান্ধৱীসকল, কোনেও ভুল নুবুজিব, কোনো মানে বন্ধু বান্ধৱী জ্যেষ্ঠজন মোৰ লগৰ সকলোৱে ভুল নুবুজিব, কাৰণ মই আজি অলপ মানে বেলেগ ধৰণৰ অলপ মানে ব্যতিক্ৰমী এটা ভিডিঅ' বনাইছোঁ। মানে ভিডিঅ'টো এইটোৱে হৈছে, মই সৰুৰ পৰা বহুত কষ্টত ডাঙৰ হৈছোঁ আৰু বৰ্তমানলৈকে অভাৱো নিজে আঁতৰ কৰিছোঁ যদিও কিন্তু বহুত নিজে কষ্ট কৰিবলগীয়া হৈছে, বুজি পাইছে ৰাইজ। ভাবক, অকলেই মেকআপ কৰিছোঁ, দিনত দোকান গৈছোঁ, ভৰি ভগাই কাম কৰিছোঁ। আকৌ মই এতিয়া কেটাৰিং আছে বেলেগ এখন ভাওনাত, তাত মই ভাওনা কম্পিটিশ্যনত ল'ৰা পঠিয়াইছোঁ। আকৌ আহি মই 7:30 বাজিব হ'ল, এতিয়া মই যেনে তেনে মই নিজে মেকআপ কৰিছোঁ। মোৰ চাদৰৰ বা মোৰ ব্লাউজৰ পিং এটা মাৰি দিবলৈ কোনো এজন ব্যক্তি নাই, খোপাটো ধৰি দিবলৈ কোনো নাই, অকলে সকলোখিনি কৰিছোঁ। ইমান ডাঙৰ বয়সত ভিডিঅ'টো কোনো বেয়া নাভাবিব, সকলোকে মই ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। মই উলংগ বা নাঙঠা হৈ ভিডিঅ' বনোৱা নাই, মই আচলতে এটা ল'ৰা হয়, সেইবাবেহে আচলতে কাপোৰ কেনেকৈ পিন্ধিছোঁ, কিমান কষ্ট কৰিছোঁ আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। বহুত কম দামী মেকআপ মাৰোঁ, মোক বহুতে কয় তোৰ মেকআপটো কেলৈ ভাল নহয়। আচলতে মেকআপৰ বস্তু বহুত দাম, মোৰ আচলতে বহুত কম দামী। মই আটাইতকৈ গোটেইকেইজনী ভাওনা যোগে মই 2007 চনৰ পৰা ভাওনা কৰিছোঁ। যেতিয়া মই ভাওনা কৰিছিলোঁ বিনা পইচাত ভাওনা কৰিছোঁ, তামোল পাণ এটা 100। তাৰপাছত মই প্ৰথমখন ভাওনাত মই মানে পইচা পোৱা ভাওনাখন মই 100 টকা এটা পাইছোঁ। তাৰপাছত এতিয়া 2500, 5000লৈকে ভাওনা পইচা পাইছিলোঁ। এতিয়া মই আটাইতকৈ কম ভাওনা কৰোঁ, ভাওনা একেবাৰে নকৰোঁ, বছৰেকত 4খন বা 5খন মই ভাওনা কৰোঁ। আৰু মই বহুত কষ্টত আচলতে মই যিমানখিনি কষ্ট কৰিছোঁ, আৰু মোৰ মেকআপটো বহুত সস্তীয়া, কোনেও নেহাঁহিব। চাদৰখন কোচ দিবলৈও মানুহ এজন নাই, আৰু মই মাক মাতিবলৈ বেয়া পাওঁ, মায়ে ভাত ৰান্ধি আছে। মা আৰু মই থাকোঁ ঘৰত অকলে, গম পাই কিমান কষ্ট দেখিছে নহয়, কিমান কষ্টত অকলে কৰিছোঁ। মই নাকফুলাটো পিন্ধিবলৈও পাহৰি থাকিলোঁ, গম পাইছে ৰাইজ। বহুত কষ্টত অকলে ৰাস্তাইদি খোজকাঢ়ি গৈছোঁ, ৰাতি 10 বাজিব হ'ল আৰু বৰষুণত তিতি আপোনালোকে মোক আশীৰ্বাদ কৰক, যাতে মই এই মানে সংগ্ৰামবোৰ যেন কৰি যাব পাৰোঁ দেই। ভগা ভৰিয়ে যিখিনি পাৰিছোঁ কষ্ট কৰিছোঁ, ভগৱানে সকলোকে মংগল কৰক। জয় জুবিন দা, জুবিন দা ন্যায় পাওক। আৰু আপোনালোকক এটা কথা কওঁ, কাইলৈ ইলেকশ্যন আছে, মানে পৰহিলৈ ইলেকশ্যন আছে, 9 তাৰিখ, আজি 7 তাৰিখ যিহেতু। আপোনালোকে বিবেক ভোট দিব, আৰু মানে একদম নিজৰ বিবেকেৰে ভোট দিব বুলি আশা থাকিল। আপোনালোকে চাই যাব ভিডিঅ'টো শেষলৈকে, স্কিপ নকৰিব। আশা ৰাখিছোঁ ভগৱানে সকলোকে ভালে ৰাখিব। ধন্যবাদ। ভিডিঅ'টো চাব, কিমান কষ্ট হয় আপোনালোকে চাওক। আৰু মই সৰুৰ পৰা কষ্টই অকলে সকলোখিনি কৰিছোঁ। আৰু মৰা দিনাখনিলৈকে কিজানি খৰিকেইডালো নিজে গোটাব লাগিব নেকি, মোৰ তেনেকুৱা কেতিয়াবা অনুভৱ হয়। ধন্যবাদ। ভিডিঅ'টো কোনো নাঙঠা বুলি বা উলংগ বুলি নাভাবিব, মই ভাওনাক সাক্ষী কৰি, ভগৱানক সাক্ষী কৰি ভিডিঅ'টো বনাইছোঁ। আচলতে কোনোবাই কয় আপুনি ভাওনা আৰু ভগৱানক সাক্ষী কৰি কি উলংগ হৈছে নেকি? সেইটো উলংগ নহয়, আচলতে মই হাফ পেণ্ট এটা পিন্ধি আছোঁ, ওপৰত ব্লাউজটো পিন্ধিছোঁ। তাৰ আগৰখিনিতো মই দেখুওৱা নাই। কষ্ট কৰিছোঁ ভাই, কোনোবাই বেয়া পাই লাভ নাই। ক্ষমা কৰিছোঁ, ক্ষমা বিচাৰি লৈছোঁ সৰ্বপ্ৰথমে। আৰু ভিডিঅ'টো চাব, কিন্তু আশা কৰিছোঁ কিমান কষ্ট হয়। মই বৰষুণ দিছে বেয়া পোৱা নাই, বৰষুণ দিবই ন। কোনোবাই দুডাল কলিতাই ফোন কৰিছোঁ, অ' ভগৱান। নটা বজাৰ ভিতৰত পাবগৈ লাগে, পামগৈ 9টা বজাত। নটা বজাত কি ভাওনা হেৰি কৰিবই নেকি? নটা বজাত ভাওনা বিগিন কৰিবই। নটা বজাৰ পৰা কৈছে গায়ন বায়ন। মই কাৰোবালৈ ফোন কৰিলে গম পাই যাম নহয়, ইমানো মই লৰালৰি নকৰোঁ। 8:30 হ'ল। দুলাল কমিটি মানুহ।
শাৰী কোচ বাওঁহাতেহে লয় ন গুণগুণজনিলেহে বেয়া লাগে দেই যিমানে যি হ'লেও যেতিয়াই হওক হেৰি দেখিছে নাই ৰাস্তাত খোজকাঢ়ি গৈ আছে অকলে জীৱনটো তেনেকুৱাই হয় ক'বলৈ ভাষা নাই খোজকাঢ়ি অকলে গৈ আছে দেখিছে নাই এতিয়া টাউন পামগৈ চাব দেই টাউন পামগৈ অকণমান পিছতে উপায় নাই মছজিদটো অকলে গৈ আছোঁ ক'বলৈ আহি আছোঁ দেখিছে ৰাস্তাটো মেইন টাউন পোৱাকৈ নাই কেনেকৈ খোজকাঢ়ি যাম আৰু দেই বৰ বেলেগ লাগিছে বহিব লাগিছে একো ভয় চয় লগা নাই আৰু মানে বৰ বেলেগ লাগিছে মানে নিজকে নিজে বৰ বেলেগ ৰূপটা লৈ ল'লোঁ দেই এটা থাকি আহিলে নহয় নাকফুলি 3টা বিনো আজি 2টাহে থাকিলে এটা থাকি আহিলে নাকফুলি কি হয় হ'ব গুৱাহাটী ল'ৰা দুটা আহিছে গাবলৈ তেওঁ দুটাতে বন্ধু বান্ধৱীসকল জীৱনত প্ৰথমবাৰৰ বাবে পুৰুষৰ চৰিত্ৰ এটা কৰিছোঁ দেই এনেই কৃষ্ণ কৰিছোঁ বাৰু কিন্তু জীৱনত একদম প্ৰথমবাৰৰ বাবে পুৰুষৰ চৰিত্ৰ এটা কৰিছোঁ আৰু মোক মেকআপ কৰি দিছে ঐশ্বৰ্য দা হ'ল আজি মই 15-20 বছৰ আগৰ পৰা যিজনৰ ওচৰত মেকআপ কৰিছোঁ বা তেওঁৰ পৰা চুলিও কিনিছোঁ কিবা কিবি মানে মেকআপৰ বস্তু লওঁ ঐশ্বৰ্য তিয়কৰ হয় তেওঁ খাউণ্ডৰ মানে কি মেকআপ আৰ্টিষ্ট হয় মানে খাউণ্ড ভাণ্ডা মানে ড্ৰেছ ভাণ্ডা তেওঁক দুলীয়াজনে যেতিয়া ত্ৰিদীপ নাট্য গৈছিল মই বামুণী কম্পিটিশ্যন কৰোঁ তেওঁৰ লগত প্ৰায়ে লগ পাওঁ আৰু তেওঁ আজি সঁচাকৈ কৈছে কমল তোক বহুত দিন ভাওনা কৰা তোক লগ পোৱা নাই সেই বুলি কৈছে আৰু মানে ভাল লাগিল এইটো কাৰণে এয়া খাউণ্ডা দেখিছে নহয় আৰু এইকেইদিন যেন আমাৰ আমগুৰিত খনিকৰত মানে 5দিনীয়া যি ভাওনা সমাৰোহ আছিল তাত তেওঁ মেকআপ কৰি পিনি কাৰিকৰ কাম কৰিছিল মানে ৰান্ধনি কাম কৰিছিল মই আচৰিত পাইছোঁ আমাৰ সৰু সুৰা মানুহবিলাক সৰু সুৰা বুলি নকওঁ ডাঙৰ মানুহবোৰ ডাঙৰ প্ৰতিভা আছে তেওঁ মেকআপ কৰাৰ উপৰিও তেওঁ যিখিনি মানে খাদ্য ৰান্ধিছিল বহুত সুস্বাদ হৈছিল সঁচাকৈ কৈছোঁ আৰু এই যিসকলে খাইছিল যিসকলে ভিডিঅ'টো চাব তেওঁলোকে গম পাব আমগুৰি খনিকৰ গাঁৱত যি ভাওনা কম্পিটিশ্যন হৈছিল তেওঁ ভাত ৰান্ধিছিল মানে ডেইলি 4 দিনকৈ তেওঁ ভাত ৰান্ধিছিল দেখিছে নহয় আৰু কি হৈছে নাজানো কিন্তু মোৰ নিজকে নিজে বেলেগ লাগিছে দাঢ়ি লগাই দিছে আঙুঠিটো মই কিন্তু খুলি নেপেলালোঁ আৰু লগতে ইয়াতে আছে প্ৰতাপ দাক লগ পালোঁ প্ৰতাপ দা মোৰ মানে বহুত এজন মানে পুৰণি মানে চিনাকি হয় প্ৰতাপ দা আৰু প্ৰতাপ দা মানে কি হৈছে মানে তেওঁলোকৰ লগত মই মানে খুব ঘনিষ্ঠতা আছে আমাৰ দেউতাহঁতৰ যেতিয়া ভাওনা কৰি আছিল যেতিয়া বৰুৱা ভাণ্ডা আছিল বিমল বৰুৱা ভাণ্ডা আছিল স্বৰ্গীয় মানে ৰাকেশ দা দেউতাক হয় বিমল বৰুৱা তেওঁ ইতিমধ্যে তেওঁ স্বৰ্গগামী হৈছে আৰু তেওঁৰ স্মৃতিতে এতিয়া সঞ্জীৱনী মানে নাট্যগোষ্ঠীয়ে ভাওনা পাতিছিল দেই মই মানে অকণমান কিবা যদি কোৱাত ভুল হৈছে ক্ষমা বিচাৰিছোঁ আৰু তেওঁলোকৰ তেতিয়া আমি যেতিয়া সৰু আছিলোঁ আমাৰ দেউতাহঁতে চাইকেল লৈ তামুলী চিগা যায় এই বিমল বৰুৱা ভাণ্ডাৰ পৰা ডেৰচানেকে মই তেওঁৰ নামটো
বিমল বৰা বুলি উল্লেখ কৰাৰ বাবে ক্ষমা বিচাৰিছোঁ। তেওঁ আমাতকৈ যথেষ্ট জ্যেষ্ঠজন হয়, তেওঁ শিক্ষক কৰিছিল। এই ভাইটিটো দেখিছে নহয়, আৰু মই মানে কি মানে এক্টিং কৰিলোঁ নিজে নাজানো, মানে জীৱনত প্ৰথম এনেকুৱা এটা চৰিত্ৰ মানে কৰিলোঁ। আৰু কিন্তু মোক বুটুৰাই মানে বিশেষকৈ বায়নজনে পিছদিনাখনি মোলৈ ফোন কৰি কৈছে, কমল তই লক্ষ্মী চৰিত্ৰতকৈ তই কিন্তু এই মানে কৌতুক অভিনেতাটোতহে তোক মানে ভাল লাগিল সেই বুলি কৈছে। এয়া বিকাশ ই বিষ্ণু গাইছিল আৰু এতিয়া ঘাতক গাইছে, ঠিক আছে। আৰু প্ৰতাপ দা হওক, প্ৰতাপ দাৰ লগত মই কথা পাতি আছিলোঁ অকণমান ভিডিঅ' তেওঁৰ লগত। এয়া প্ৰতাপ দা, ঠিক আছে, এয়া প্ৰতাপ দা হয়। একদম মানে এওঁলোক মানে আমাৰ মানে নিজৰ মানে খুৰা দেউতাৰ নিচিনা, মানে দদাই নিচিনা, ককাই নিচিনা, গম পাইছেনে। পিছফালৰ পৰা এজনে চাই আছে, এয়া দেখিছে নহয়। এওঁলোকৰ মানে মই বিশেষকৈ কুমাৰ গাঁৱৰ পৰা মই আমগুৰি কুমাৰ গাঁৱৰ পৰা মই বেছি ভাওনাত মানে যিকোনো মানে চৰিত্ৰবোৰ গাবলৈ পাইছিলোঁ। আৰু আজি সঁচাকৈ কুমাৰ গাঁৱতে প্ৰথম পুৰুষৰ চৰিত্ৰও গাইছোঁ। সেইকাৰণে কুমাৰ গাঁওবাসীক ধন্যবাদ, আৰু বুটুদাক ধন্যবাদ দিব লাগিব, দুলালক ধন্যবাদ দিব লাগিব, সকলোকে ধন্যবাদ দিব লাগিব। আৰু এই চেগতে মই ৰমেশ দাই মোক এইকেইদিন বৰখৰা আৰু ভাওনালৈ বাইকত লৈ গৈছে, তেওঁকো ধন্যবাদ দিব লাগিব। এই বিদ্যুৎ ছাৰ হয়, পেজ এটা আছে ফেচবুকত।